Hello everyone, welcome to ইকুহিপাত সকলোকে দি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি যিহেতুকে এক্সাম অহাকালি আছে আজিৰ ক্লাছটোত সম্পূৰ্ণ তোমালোকৰ নিজৰ এটা পৰীক্ষা সকলোৱে নিজকে এবাৰ টেষ্ট কৰা যে কিমানখিনি পঢ়া হৈ আছে যিমানে কুৱেশ্যন বেছিকৈ তোমালোকে ট্ৰাই কৰিব পাৰিবা যিমানে কুৱেশ্যন তোমালোকৰ বেছিকৈ এনসাৰ মিলিব সিমানে তোমালোকৰ কনফিডেন্স বাঢ়িব আৰু বহুত বেছি চিন্তা কৰিব নালাগে এনেকুৱা নহয় যে ইয়াৰে কুৱেশ্যন পাৰা নাই মানে তোমালোকে নোৱাৰিবা এক্সামৰ পেপাৰ কি হয় কোনো ক'ব নোৱাৰে এনেকুৱা হ'ব পাৰে পেপাৰখন বহুত ইজি আহি গ'ল আৰু সকলোকৈ ডাঙৰ কথাটো হৈছে যদি সিসেট পেপাৰখন ইজি আহে যদি বাই চান্স ইজি আহি গ'ল তাহলে কাৰো একো প্ৰবলেম নাই প্ৰবলেম নাই বুলি কৈছো কাৰণ সেইখন কোৱালিফাইং মাৰ্কস হয় সাপোজ এক্সামত আমাক 70 মাৰ্ক এটা ইজি কুৱেশ্যন দি দিলে তেতিয়াহলে আমাৰ কাৰণে খুব ভাল হ'ব 70 মাৰ্কস টা সকলোৱে পাই যাব সকলোৱে পাব ইজি কুৱেশ্যন যেহেতু সকলোৱে পাব আৰু সকলোৱে পালে মানে কি হয় সিসেটটো সকলোৱে পাস কৰিলে তো এতিয়া জিএস পেপাৰখনৰ কথা বেলেগ হৈ যায় তাত ইজি হলে কাট অফ হাই যাব বা টাফ হলে কাট অফ টো লো যাব তো সেইখনৰ কথা বেলেগ কিন্তু সিসেট খনৰ কথাটো কেনেকুৱা যদি ইজি আহে তাহলে সকলোৱে পাস কৰিব তো এক্সামত এনেকুৱাও নহয় যে ইয়াৰে কুৱেশ্যন পাৰা নাই মানে এক্সামত একদমেই নোৱাৰিম যদি ইয়াৰে কিটা পাৰিছা তেতিয়াহলে কিন্তু এইটো সিওৰ যে এক্সামত পাৰিবাই ঠিক আছে ওকে তো স্টার্ট কৰিছো ক্লাসটো একদম প্ৰথম কুৱেশ্যনৰ হৈতে এইটো কুৱেশ্যনত কি আছে এইটো কুৱেশ্যন হৈছে আমাৰ ৰিজনিংৰ কুৱেশ্যন যত আমাৰ এলফাবেটিক্যাল সিরিজ দিয়া আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত অহাৰ সম্ভাৱনা খুব বেছি আছে আগতেও আহি গৈছে তো সেইকাৰণে আমি দুই এটা প্ৰেক্টিস কৰিব লাগিব এটা তোমালোকে কি কৰিব লাগে মই ক্লাসটো বেছি দীঘলীয়া এই কাৰণে নকৰো কাৰণ তোমালোকৰ অহাকালি এক্সাম আছে হয়তো অলৰেডি তোমালোকৰ বহুত পঢ়িব লগা আছে হয়নে তো মই কি কৰিম ডাইৰেক্টলি এইকেইটাৰ এনসাৰ কেইটা মই কেনেকৈ হয় কি হয় কৈ যাই আছো তোমালোকে কি কৰিবা যদি নিজৰে ট্ৰাই কৰিবৰ ইচ্ছা আছে যে কেনেকৈনো এনসাৰটো আহিব আৰু ভাবি চাবৰ ইচ্ছা আছে ভিডিঅটো পজ কৰিবা পজ কৰি পেলাই ট্ৰাই কৰিবা দেন লগে লগে তোমালোকে আগৰ ফালে গুচি যাবা দেন এনসাৰটো তোমালোকে দেখি যাবা ওকে তো ইয়াতে যদি চাও ন আমি কি কৰিব লাগে আমি এলফাবেটিক্যাল সিরিজৰ আমি মনত কি ৰাখো আমি এই বি আছে ন প্ৰথমতে বি আছে বিৰ পৰা ডি অহা বুলি ঠাই লওঁ বিৰ পৰা ডি আহিবলৈ হলে কি কৰিব লাগিব দেন ইয়াতে কিবা এটা আহিব তো ইয়াতে কিবা এটা আহিব বি চি ডি মানে দুই এটা যোগ হৈছে বিৰ পাছত চি আহে তাৰপিছত ডি আহিছে ডিৰ পাছত কোন আহিব ই এফ আহিব তো ডিৰ হিচাপত ইয়াতে এফ আহিব লাগে প্লাস টু কৰিলে এফৰ পাছত কোন আহিব জি এইচ তো এইচ মিলি গৈছে নে নাই ইয়াতে এইচ আছে ইয়াতে আছে মিলি গৈছে মানে আমি গম পাই গলো যে প্ৰথম শব্দটো হ'ব ইয়াতে এফ তাৰপিছত ইয়াতে আছে এমৰ পাছত কোন আছে ইয়াতে চোৱা এমৰ পাছত আছে এন এইবাৰ কোন আহিব ও তাৰপিছত পি এতিয়া চোৱা দেই কথাটো এতিয়া আমি এক্সামত ইমানখিনি কৰি থকাৰ প্ৰয়োজন নাই যদিহে তোমালোকে কোনোবা সাপোজ আমাক 4টা অপচন দিছে সেই অপচন কেইটাৰ কোনোবা এটা অপচনতহে প্ৰথম শব্দটো এফ আছে আমাক 4টা অপচন দিছে তাৰে আমি এটা অপচন দেখা পালো যিটোৰ প্ৰথম এলফাবেটটো এফ আছে বাকি কেইটা নাই তেতিয়াহলে আমাৰ সেইটো এনসাৰ কাৰেক্ট আৰু কৰি ভাব নালাগে পিছৰ কেইটা মিলাবই নালাগে তো এই কোডিং ডিকোডিং আমাৰ সৰি নাম্বাৰ যোনটো এলফাবেটিক্যাল সিরিজ হয় এনে কুৱেশ্যন কৰাৰ এইটো এটা বেষ্ট টেকনিক হয় আমাক এতিয়া ইয়াতে ডাঙৰ ডাঙৰ শব্দও কেতিয়াবা দিয়ে আমি এটা এটা আকৌ গোটেইখিনি ওলাই থকাৰ প্ৰয়োজন নাই আমি যেতিয়া গম পালো যে বিৰ পাছত ডি আহিছে এইবাৰ এফ আহিব তাৰ পাছত বা তোমালোকে ইয়াতে যদি ভালদৰে মন কৰা ন এই এম এন অ পি টো ডাইৰেক্ট চকুত পৰে মেক্সিমাম ষ্টুডেন্টৰ এইটো চাগে চকুত পৰিছে তো এম এন অ পি এইটো যদি তোমালোকৰ চকুত পৰিছে তোমালোকে কি চাব লাগে অপচনৰ কোনটো অপচনৰ মাজৰ শব্দটো ও আছে সাপোজ কোনোবা এটা অকল এটা এনেকুৱা অপচন আছে সাপোজ এ অপচন আছে এই অপচনটোৰ যিটো মাজৰ এলফাবেট আছে এইটো ও আছে বাকি কেইটা নাই তেতিয়াহলে অপচন এ কাৰেক্ট তোমালোকে জাস্ট এটা উলিয়াব লাগে আৰু যদি এনেকুৱা সিচুৱেশন আহে যে অপচন এ আৰু বি দুয়োটাতে ও আছে তেতিয়াহলে কি কৰিব লাগিব প্ৰথমটো উলিয়াব লাগিব তেতিয়াহলে আমি আৰু এটা ওলাব লাগিব আমি এনেকুৱা এটা দুটা এলফাবেট ওলাই লম যি দুটা কমন নাই আৰু যদি তোমালোকৰ প্ৰেক্টিস ভালদৰে কৰি আছে তেতিয়াহলে তোমালোকে হয়তো এক্সামত এইটো চেকে কৰে মেক্সিমাম ষ্টুডেন্টে এইটো কৰে এক্সামত যাতে টাইম কমতে হয় যাতে কি চেক কৰে অপচন যে 4টা থাকিব তাৰে কোনটো এলফাবেট আনকমন চাৰিওটাৰে বেলেগ বেলেগ আছে মানে চোৱা ইয়াতে আমি জানো যে ইয়াতে আমাৰ 3টা এলফাবেট আহিব ন আমাৰ এনসাৰ যেটো আহিব এনসাৰটো ইয়াতে 3টা এলফাবেট আহিব তো কিছুমান ষ্টুডেন্টে কি কৰে এই 3টা এলফাবেটৰ জায়গাত কোনটো পজিশনত ফার্স্ট সেকেন্ড থার্ড কোনটো পজিশনত আমাৰ 4টা অপচনতে বেলেগ বেলেগ আছে সেইটো চেক কৰে কিছুমান ষ্টুডেন্টে তো এনে যদি দেখা পায় যে সাপোজ লাষ্টৰ যেটো জায়গা আছে সেইটো 4টা অপচনত বেলেগ বেলেগ আছে তো সেই ষ্টুডেন্টজনে কি কৰে লাষ্টৰটোৱে উলিয়াব ট্ৰাই কৰে অৰ্থাৎ y এর পাছত w আছে y এর পাছত w আহিছে x y w u v w x y w এর পাছত চোৱা y এর আগত আছে w এতে y আছিলে ইয়াতে w আহিছে মানে y এর আগফালে আছে ন u v w x y মানে +2 যদি আমি পিছৰ পৰা চাও +2 আৰু y এর ফালৰ পৰা চালে -2 ইয়াতে -2 হৈ আছে মানে ইয়াতে কি হ'ব -2 হ'ব তো -2 কৰিলে কি হ'ব u v w u আহিব তো ইয়াতে আমাৰ গম পাই গলো লাষ্টত আহিব u তাৰপিছত আমি যদি চাও ইয়াতে s আছে ন s ৰ লগত 2 যোগ কৰিলে কি হ'ব s t u u v w w
এক্স ওয়াই ইয়াতে ওয়াই আহিছে তো অৰ্থাৎ আমি যদি লাষ্টৰটো গম পাওঁ যে লাষ্টৰটো ওয়াই হ'ব তেতিয়াহ'লে আমি অপচনৰ ডাইৰেক্টলি এনসাৰ দিব পাৰিম ন বাকি প্ৰথম দুটা ওলাই লাভ নাই যদি প্ৰথম দুটা চাৰিটা অপচনত একেই আছে যদি আমাৰ অপচন এ সাপোজ আছে এইটো অপচন এ এইটো অপচন বি আছে আমাৰ এফ ও জি অপচন সি আছে আমাৰ এফ ও ডি অপচন ডি আছে আমাৰ এফ ও কিউ এটা তোমালোকে ইয়াতে চোৱাচোন এই যে অপচন কেইটা আছে ইয়াতে প্ৰথম দুটা গোটেই কেইটাৰে এফ ও আছে তো ইয়াতে তোমালোকে যদি প্ৰথম এলফাবেট কেইটা উলিয়াবলৈ ট্ৰাই কৰি থাকা এক্সামত সাপোজ তোমালোকে লজিকটো অহা নাই তোমালোকে পুৰা মাথা ব্ৰেইন লগাই আছে যে কেনেকে আহিব টাইম ৱেষ্টৰ বাহিৰে বেলেগ একো নহয় তোমালোকে গম পালেও একো কৰিব নোৱাৰা যে এফ আহিব প্ৰথমটো ছেকেণ্ডটো ও আহিব এইটো গম পাই একো কৰিব নোৱাৰা তোমালোকক মেইন লাগিব শেষৰটো তো সেইকাৰণে অপচন কেইটা চোৱাটো এটা ইম্পৰ্টেন্ট বস্তু হয় এইটোতো মেথড হয় এনেকে আমি সলভ কৰো তো আমি অপচন কেইটা চাই লওঁ এবাৰ টেকনিক হয় আৰু এই টেকনিকটো আমাৰ এক্সামত কেতিয়াও টাইম নালাগে বেছি আমি যেতিয়া গম পাম যে শেষৰটোৱে ইম্পৰ্টেন্ট তো শেষৰটোৰ ওপৰত গুৰুত্ব দিয়া যদি গম পাই গলা যে শেষৰটো ইউ হ'ব মানে অপচন এ কাৰেক্ট সি প্ৰথমটো চাবই নালাগে যিয়ে নহওক অপচন প্ৰথম দুটা ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এইটো কুৱেশ্যনত কি কৈছে এটা কৈছে হাউ মেনি such consonant are there in a below arrangement each of which is immediately followed by vowel but not immediately preceded by a symbol okay তো আমাক ইয়াতে কৈছে এনেকুৱা কনসনেন্ট ইয়াতে কিমানটা আছে এনেকুৱা কনসনেন্ট কিমানটা আছে যিকেইটা কি হয় ভাৱেলৰ একদম পিছফালে আছে ইমিডিয়েটলি ফলোড বাই ভাৱেলৰ একদম পাছফালে আছে ঠিক আছে আৰু প্ৰিচিডেড বাই এ চিম্বল আৰু চিম্বলটো আগতে আছে চিম্বলটো আগতে আছে মানে প্ৰথমতে থাকিব লাগিব চিম্বল তাৰপিছত চিম্বল তাৰপিছত থাকিব ইয়াতে কনসনেন্ট আৰু লাষ্টত আছে ভাৱেল ঠিক আছে হল গম পালা সকলোৱে কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন যোৱাবাৰো আহিছিলে তো তোমালোকে কৰিব কি লাগে জাষ্ট ইয়াতে বিচাৰ দিব লাগে তেনেকুৱা কনসনেন্ট কিমানটা আছে এতিয়া ইয়াতে যদি ভাৱেলৰ কথা কওঁ প্ৰথমটো হ'ব জানো নহয় কাৰণ প্ৰথমটোৰ একদম আগত কি নাই আগত আমাৰ চিম্বল নাই ইয়াতে আমাক কৈছে তেনেকুৱা চিম্বল বিচাৰিবলৈ কি কি কৈছিলে ইয়াতে হাউ মেনি কনসনেন্ট আৰ দিয়াৰ ইন এ বিলো এৰেঞ্জমেন্ট each of which is immediately followed by vowel তো ভাৱেল কি হ'ব ভাৱেল আমাৰ থাকিব পিছফালে আৰু লগতে বাট নট বুলি কৈছে আচ্ছা নট বুলি কৈছে ইয়াতে নট ইমিডিয়েটলি preceded by symbol বুলি কৈছে মানে আগত চিম্বল থাকিব নোৱাৰে ঠিক আছে তো আগত চিম্বল থাকিব নোৱাৰে কনসনেন্ট হ'ব লাগিব আৰু ভাৱেল থাকিব লাগিব তো তোমালোকে এতিয়া প্ৰথমতে ইয়াতে বিচাৰি যোৱা ভাৱেল কেইটা ক'ত আছে ভাৱেল বেছি নাই ন ভাৱেল মাত্ৰ পাঁচটাহে থাকে এ ই আই ও ইউ তো ভাৱেল কেইটা তোমালোকে ইয়াতে বিচৰা ইয়াতে ভাৱেল ক'ত আছে এ ই আই ও ইউ ক'বাত আছে জানো এইটো ইউ চোৱা ঠিক আছে ইউ এটা ভাৱেল তাৰপিছত আমাৰ এ এটা ভাৱেল আৰু ক'ত আছে ইয়াতে ই এটা ভাৱেল আছে আৰু লগতে ক'ত আছে লগতে আমাৰ ক'ত আছে আই এটা আছে ঠিক আছে আৰু লগতে আছে নে এইটো ও নেই এইটো অকমান মিষ্টেক আছে চাগে এইটো মোষ্ট প্ৰবাবলি ও হ'ব লাগিছিলে বাৰু যিয়ে নহওক কিউ আছে তো কিউ হলে ভাৱেলটো নহয় বাৰু যিয়ে নহওক তো এইখিনিলৈকে আমাৰ এনসাৰ আহি গ'ল ওকে তো আমি গম পাই গলো এইকেইটা হৈছে ভাৱেল আৰু ভাৱেল কেইটা আমি মাৰ্ক কৰা হৈছে এন টোতো নহয় বাৰু তো এইকেইটা আমাৰ মাৰ্ক কৰা আছে এতিয়া ইয়াৰে পৰা আমি চাব লাগে আমাৰ এই যোনটো কণ্ডিশ্যন আছে গিভেন কণ্ডিশ্যন এই কণ্ডিশ্যনটো কোনকেইটাই ফুলফিল কৰিছে এতিয়া ভাৱেলৰ আগত কি থাকিব লাগিব ভাৱেলৰ আগত এটা কনসনেন্ট তো ভাৱেলৰ আগত কনসনেন্ট আছে নে আছে ইয়াতে কিন্তু আগত আৰু চিম্বলো এটা আছে তো মানে এইটো পেয়াৰ হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ চিম্বল থকাৰ কথা কোৱাই নাই এইটো ভাৱেল আছে ইয়াৰে আগত ডাইৰেক্টলি চিম্বল এটা আছে মানে এইটোও নহয় এইটো ভাৱেল আছে ইয়াৰে আগত ডাইৰেক্টলি চিম্বল আছে এইটোও নহয় ইয়াতে দেখিবা আইৰ আগত কোন আছে 4 আছে মানে ইয়াতে নাম্বাৰ এটা আছে থাকিব কি লাগিছিল কনসনেন্ট থাকিব লাগিছিল ন ভাৱেলৰ আগত মানে এইটোও নহয় তো ইয়াৰ পৰা গম পালো এনেকুৱা পেয়াৰ এটাও নাই ঠিক আছে আমাক যিটো ৰিকুৱায়াৰমেন্ট দিছিলে সেই ৰিকুৱায়াৰমেন্ট থকা পেয়াৰ এটাও নাই তো নান অফ দিস হ'ব বা জিৰো হ'ব জিৰো নাম্বাৰ অফ পেয়াৰ তো আমাক যিটো ৰিকুৱায়াৰমেন্ট দিছিলে তেনেকুৱা ধৰণৰ পেয়াৰ এটাও নাই তো শূন্যটা পেয়াৰ থকা বুলি আমি কম নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এটা কৈছে ইফ এ নাম্বাৰ ইজ ডিভাইডেড বাই 49 the remainder is 6 খুব ধুনীয়া কুৱেশ্যন হয় আৰু এনেকুৱা কুৱেশ্যন এক্সামত আহিব যদি আমাক এনেকুৱা কুৱেশ্যন দিয়ে য'ত এটা সংখ্যা প্ৰথমতে কিবা এটা সংখ্যাৰে হৰণ কৰিছিলে যে x আছিলে সেইটো 49 ৰে ডিভাইড কৰোতে ৰিমাইন্ডাৰ কিমান আহিছে এৰে কৈ দিলে যে ৰিমাইন্ডাৰ আহিছে 6 তাৰপিছত কৈছে যদি আমাক সেম নাম্বাৰ মানে এই x ৰ কথা কৈছে যদি x 7ৰে হৰণ কৰা হয় তেতিয়াহ'লে ৰিমাইন্ডাৰ কি আহিব তো আমি এনেকুৱা কুৱেশ্যনত কি কৰিব লাগে যদি নতুন এটা সংখ্যাৰে হৰণ কৰিব দিয়ে প্ৰথমতে আমি চেক কৰিব লাগে 7ৰে 49 হৰণ যাব নে নাই 7ৰে 49 হৰণ যাবনে নাই সেইটো চাব লাগে যদি হৰণ যায় তেতিয়াহ'লে আমি এইটোৰ এনসাৰ উলিয়াব পাৰিম যদি হৰণ নাযাব তেতিয়াহ'লে আমি এইটোৰ এনসাৰ উলিয়াব নোৱাৰো এতিয়া দেখিছো 7ৰে 49 হৰণ যায় অৰ্থাৎ আমি কি কৰিব লাগিব আমি ইয়াতে যিটো ৰিমাইন্ডাৰ আছে ৰিমাইন্ডাৰকে 7ৰে হৰণ কৰি দিম আৰু হৰণ কৰিলে দেখিম ৰিমাইন্ডাৰ কি আহিব ৰিমাইন্ডাৰ সেম থাকিব 6 আহিব ৰিমাইন্ডাৰ কি আহিব 6 আহিব
7 যেতিয়া 6 হৰণ কৰা হ'ব আমাৰ ভাগহে 6 থাকিব নেক্সট কোৱেশ্চন এইটো এটা কি কৈছে A is the sister of B দেন কি কৈছে B is married to D তো চোৱা A কৈছে sister of B A এতিয়া sister হলে আমি সাৰ্কেল দি দিও আমি এনেকৈ ড্ৰয়িং বনাও A হৈছে ভন্টি B এটা B ৰ কথা গম পোৱা নাই B ল'ৰা নে ছোৱালী নেক্সট কি কৈছে B is married to D B এ বিয়া হৈছে কাৰ লগত D লগত এটা তোমালোকে কোৱাচোন B wife নে D wife B নে D wife যোনে যোনে উস্তাদি মাৰিছে সব ভুল আমি কেতিয়াও ক'ব নোৱাৰো যে এনেকৈ এটা লাইন পঢ়ি পেলাই আমি ক'ব নোৱাৰো যে B wife D wife চোৱা ল'ৰা এজনেও ছোৱালীৰ লগত বিয়া হয় ছোৱালী এজনেও ল'ৰাৰ লগত বিয়া হয় বুজি পালা না কথাটো দুয়ো ফালৰ পৰা একেই কথাটো আমাক কৈছে B is married to D তো B ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে বা D ল'ৰা হ'ব পাৰে ছোৱালীও হ'ব পাৰে কি হয় নাজানো কিন্তু তাৰে পিছৰ লাইনটোত আমাক কি লিখা আছে D is the brother of K তো D কৈছে ব্ৰাদাৰ বুলি D যদি ব্ৰাদাৰ হয় কাৰ ব্ৰাদাৰ K এর ব্ৰাদাৰ এটা আমি যেতিয়া গম পালো যে D ব্ৰাদাৰ মানে কি ল'ৰা ন আৰু এইটো D যদি ল'ৰা হয় B কোন হ'ব B হ'ব ছোৱালী বুজি পালা এনেকৈ আমি কনফাৰ্মলি ক'ব পাৰিম যে এবাৰ কি হ'ল B ছোৱালী হৈ গ'ল নেক্সট আমাক কি কৈছে B and D have one daughter Z B আৰু D ৰ এজনী ছোৱালী আছে কোন Z এজনী ছোৱালী মানে Z গাৰ্ল তো এটা সাৰ্কেল দি দিলো নেক্সট আমাক কি কৈছে হাউ ইজ A ৰিলেটেড টু D আমাক কৈছে A কেনেকৈ D ৰ লগত জড়িত হৈছে তো A D ৰ লগত এজ এ কি জড়িত হ'ব সিস্টাৰ ইন ল যি সকলৰ এনসাৰ আহিছে সিস্টাৰ ইন ল একদম কাৰেক্ট ঠিক আছে এইটো তো এটা তোমালোকে নিজে এজিউম কৰা যে এক্সামত কোৱেশ্চন কৰিবলৈ কিমান টাইম লাগে হয়তো কোৱেশ্চন বিলাক দেখিবলৈ ভয়ানক হ'ব পাৰে কিন্তু যেতিয়া সলভ কৰিবলৈ যোৱা যায় আৰু মই সকলোকে আগতেও কৈছো আমাৰ এপৰ ষ্টুডেন্ট খিনিকো কৈছো তো ইউটিউবতো মই বহুত দিন কৈছো আগতে যে আমি ব্লাড ৰিলেচনৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে সদায় আমি এই ড্ৰয়িং বনোৱা ফ্যামিলি ট্ৰি বনোৱাত এক্সপাৰ্ট হ'ব লাগে যাতে এইটো ট্ৰি বনোৱাত এক্সপাৰ্ট হলে আমাৰ টাইম কেতিয়াও বেছি নালাগে কিন্তু যদি এইটো বনোৱাৰ এক্সপাৰ্ট নহও বা এইটো যদি বনাব নাজানো তেতিয়াহলে আমাৰ এক্সামত কোৱেশ্চনৰ এনসাৰ উলিয়াবলৈ বহুত টাইম লাগে সেকেন্ডলি ভুল হোৱাৰ সম্ভাৱনা খুব বেছি থাকে ঠিক আছে এনসাৰ উলিয়াওটো বেলেগ কথা বাৰু সেইটো উলাওতে টাইম যাবই তোমাৰ টাইম বেছি টাইম যাব আৰু লগতে ইমান টাইম ইউজ কৰি যে কৰিবা কৰাৰ পাছতো যে শুদ্ধ হ'ব এইটো গ্যাৰান্টি নাথাকে কোৱেশ্চন ভুল হোৱাৰ সম্ভাৱনা খুব বেছি থাকে বাৰু এটা নেক্সট আহিছো আমাৰ নেক্সট কোৱেশ্চনৰ ফালে এইটো এটা ব্লাড ৰিলেচনৰ কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আজিকালি এপিএসসি খুব ধুনীয়া পায় খুব ভাল পায় আমাক এনেকুৱা দিব এইটো কোডেড ৰিলেশনশ্বিপ ঠিক আছে য'ত আমাক এনেকুৱা ধৰণৰ কিছুমান ৰিলেচনৰ সিম্বল দি পেলাই ৰিলেচনৰ মিনিং বুজাই দিব আমি কৰিব কি লাগে আমি এনেকুৱা কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি প্ৰথমতে চাম কোৱেশ্চনত দি আছে কোৱেশ্চনত কি আছে এনেকুৱা এটা ইকুৱেশন দিয়া থাকিব j হৰণ h আছে দেন প্লাস আছে m দেন হৰণ আছে s মাইনাস f আছে এটা আমি প্ৰথমতে কি চাম হৰণ সিম্বলটো চাম এটা চোৱা এইটো সলভ কৰাৰ টেকনিকটো এনেকুৱা আমি প্ৰথমতে j আৰু h ৰ ৰিলেচনটো উলাই লম দেন h আৰু m ৰ দেন m আৰু s ৰ আৰু লাষ্টত s আৰু f ৰ এনেকৈ সিৰিয়ালি কৰি যাম তো প্ৰথমতে j আৰু h ৰ ড্ৰয়িংটো বনোৱা হৰণ চিন থাকিলে কেনেকৈ হ'ব এইটো চোৱা p is the son of q তো এটা p আৰু q আছিল কাৰণে এইটো p is the son of q হৈছে যদি j আৰু h থাকে আমি এনেকৈ পঢ়িম j is the son of h বুজি পালা তো এইটো টেকনিক তো আমি ইয়াতে কি কম j is the son of h h ৰ পুতেক j হয় নে নাই j আৰু h চোৱা j is the son of h হৰণ চিনটো আছে ইয়াতে সেম বাকি এই দুটা সিম্বল তোমালোকে এক্সচেঞ্জ কৰাই দিয়া দেন আছে h plus m তো প্লাস সম্বলটো হৈছিল প্লাস হৈছে এইটো তো এইটো p আৰু q জায়গাত কি দেখিম এবাৰ h plus m তো কি হ'ব h is the wife of q তো h is the wife of m হ'ব এবাৰ তো h হৈছে wife কাৰ wife m ৰ wife বুজি পালা তো এতিয়া m ৰ যদি wife হ'ব লগা হয় m কি হ'ব m হাজবেন্ড হ'ব হল নেক্সট আমি কি চাম m হৰণ s আছে m হৰণ s এটো কি বুজাব আকৌ হৰণলৈকে আহা তেতিয়া হ'ব m is the son of s তো m হ'ব পুতেক কাৰ পুতেক s ৰ পুতেক m হৈছে s ৰ পুতেক হয় না হৰণ চিনে কি বুজায় m is the son of s তাৰপিছত কি আছে বিয়োগ আছে s আৰু বিয়োগ আছে চোৱা বিয়োগ থাকিলে কি হ'ব s is the husband of s is the husband of কি হ'ব f তো s হৈ যাব হাজবেন্ড কাৰ হাজবেন্ড s হৈছে হাজবেন্ড f ৰ হাজবেন্ড অৰ্থাৎ f কি হ'ব y হৈ যাব তো আমি গোটেইখিনি ড্ৰয়িং বনোৱা হৈ গ'ল সাগৰ সকলো স্টেপ কেইটা বুজি পালা আমি এনেকৈ দুটাকৈ বনাই যাওঁ তেতিয়া আমাৰ বেছি টাইম নালাগে ডাইৰেক্টলি এনসাৰ ওলাই এতিয়া ইয়াতে যদি চাও ট্ৰি বনোৱা হৈ গ'ল এটা কোৱেশ্চন চোৱা দেন হাউ ইজ f ৰিলেটেড টু j আমাক কৈছে f এ j ৰ লগত কেনেকৈ জড়িত হৈছে তো চোৱা j ৰ কাৰণে এইটো মা এইটো দেউতা আৰু দেউতাকৰ এইটো মা আৰু মানে দেউতাকৰ এইটো মাক দেউতা অৰ্থাৎ জেৰ কাৰণে কি হ'ব আইতা হয়নে গ্ৰেণ্ডমাদাৰ তো এজ এ গ্ৰেণ্ডমাদাৰ কি হৈছে এজ এ গ্ৰেণ্ডমাদাৰ আমাৰ এফ এ জড়িত হৈ আছে কাৰ লগত জেৰ লগত তো কাৰেক্ট এনসাৰ কি হ'ব গ্ৰেণ্ডমাদাৰ এটা মেক্সিমাম ষ্টুডেন্টে এইটো অকমান খেলি মেলি কৰে আমাক এটা সুধিছে দেন হাউ ইজ এফ ৰিলেটেড টু জে এফ কেনেকৈ জেৰ লগত জড়িত হৈছে কিছুমানে এনসাৰ দি দিব গ্ৰেণ্ডসন তো হৈ গ'ল ভুল গ্ৰেণ্ডসন এতিয়া ইয়াতে আমাক যদি ক'লে হয় ন যে জেৰ সম্বন্ধ কি এফৰ লগত তেতিয়াহ'লে এনসাৰ দিলো হয় গ্ৰেণ্ডসন
জেৰ সম্পৰ্ক সুধিলে আমাক সুধিছে এফৰ ৰিলেশ্যন তো এফ এ এজ এ গ্ৰেণ্ড মাদাৰ আইতা হিচাপে জড়িত হৈছে যদি কোনোবাই চিনাকি দিব লগা হয় জেৰ এইটো কোন হয় কি কব কথাটো বুজি পালা আমাক যদি কোনোবাই কয় যে জেৰ এইটো কোন তোমালোকক সোধে ন তোমাৰ এইটো কোন হয় তুমি কোৱা ন মোৰ আইতা হয় তোমাৰ মানে সেই তিৰোতাগৰাকী কি হিচাপে জড়িত হৈছে তোমাৰ আইতা হিচাপে জড়িত হৈছে তোমাৰ গ্ৰেণ্ড মাদাৰ হিচাপে জড়িত হৈ আছে নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে এটা আমাক দুটা ৰেচিঅ' দিয়া আছে হোৱাট মাষ্ট বি এডেড টু ইচ অফ দ্য টাৰ্ম আমাক কৈছে এই চাৰিটা দুটা ৰেচিঅ' আছে each term of the ratio ইমান so to make it equal to ইমান okay আমাক ইয়াতে এটা ৰেচিঅ' দিয়া আছে ইয়াতে এটা ৰেচিঅ' দিয়া আছে আমাক কৈছে এই যিটো প্ৰথম ৰেচিঅ' আছে আমাক কৈছে এই ৰেচিঅ'টোৰ লগত কি আমি যোগ কৰিম যাতে 3:4 হয় বুজি পালা কুৱেশ্যন তো আমি যদি এইটো সলভ কৰিবলৈ যাওঁ আমি কি ক'ম চোৱা 5 আছে এটা আৰু এটা কি আছে 11 আছে তো 5/11 বুলিও ক'ব পাৰি এইটোক আমি অৰিজিনেল যদি উলিয়াব বিচাৰো 5x/11x হ'ব আমি যদি কওঁ এতিয়া কৈছে আমাক ইহঁতৰ লগত কি যোগ কৰিম ঠিক আছে ইহঁতৰ লগত কিবা এটা যোগ হ'ব তো আমি কৈ দিলো ইহঁতৰ লগত যোগ হ'ব a ইহঁতৰ লগত a এটা যোগ হ'ব আৰু a এটা যোগ হোৱাৰ লগে কি হ'ব আমাৰ এটা নতুন ৰেচিঅ' আহি যাব সৰি দে এইটো আমি x দিব নালাগে x নিদিলেও হ'ব আমি জাস্ট সিম্পলি কৰিব পাৰিম এইটো আমি কৈ দিম যে 5 যোনটো ৰেচিঅ' আছে ইয়াৰ লগত x এটা যোগ হ'ব আৰু 11 লগত x এটা যোগ হ'ব হয় না আমাক কৈছে হোৱাট মাষ্ট বি এডেড আমাক কিবা এটা যোগ কৰিব দিছে আৰু যোগ কৰাৰ লগে নতুন ৰেচিঅ' কিমান আহিব 3/4 এইখিনি কৰিলে হৈ যাব যদি আমি ইয়াতে 5ৰ কাষত x লগাও ন আৰু 11ৰ কাষত x লগাও ইয়াতেও x লগাব লগা হ'ব যিটো আলটিমেটলি কাট খাই যাব লাষ্ট সেইকাৰণে নলগালেও হ'ব তো এইখিনি ক্ৰছ মাল্টিপ্লাই কৰিলে ইয়াতে আহি গ'ল 20 যোগ 4x এইখিনিত আহি গ'ল 33 প্লাছ 3x ইয়াৰে পৰা সলভ কৰিলে দেখিবা x ইকুৱেল কিমান আহিব 3x লৈ পিনে আহিব ন তো x ইকুৱেল আহিব 13 তো x ৰ ভ্যালুটো 13 আহিল মানে আমি গম পাই গলো যে আমি এই যোনটো ৰেচিঅ' আছে প্ৰথম ৰেচিঅ'টো ইয়াৰ লগত যদি 13 যোগ কৰি দিও দুটাৰ লগত দুটা সংখ্যাৰ লগত যদি 13 এড কৰি দিও তেতিয়াহ'লে নতুন ৰেচিঅ' হৈ যাব 3:4 দ্যাটস ইট 13 আমাৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন হলে আহিছো এইটো কুৱেশ্যন মানে কি কৈছে the smaller of the two angles between the hour hand and the minute hand at 3:52 p.m. এনে ক্লক উইল বি ওকে তো আমাক এটা ক্লকৰ কুৱেশ্যন এটা দিছে ক্লকৰ আমাক টাইম এটা দিয়া আছে আৰু টাইমটো দি পেলাই কৈছে আমাক এইটো টাইমত ঘড়ীৰ ঘন্টা আৰু মিনিটৰ কথা দুটাৰ মাজৰ কোণটো কিমান হ'ব তো আমি কৰিব কি লাগে খুব সিম্পল কুৱেশ্যন হয় আৰু এনেকুৱা কুৱেশ্যন আমি ৰৈ একদমেই নাথাকো আমাৰ ফৰ্মুলা হাতত আছে 11/2m আমি কি কওঁ 30 আৱাৰ আৰু প্লাছ মাইনাছ থিটা কিছুমানে এনেকৈ লিখে ফৰ্মুলা আৰু যদি তোমালোকে এনেকৈ নিলিখি বোলে এনেকৈ হেবিট বনাইছা যে আমি কি কৰো আমি 11/2m - 30 আৱাৰ কৰো কৰি পেলাই মুড কৰি দিওঁ মানে এনসাৰটো সদায় পজিটিভত আনি দিওঁ দ্যাটস ইট তো এইখিনিও কৰিব পাৰিবা তোমালোকৰ কথা তো আমি যদি এইটো মেথডত কৰিবলৈ যাওঁ আমি কি দেখা পাম 11/2 m ৰ ভ্যালুটো কিমান আহিব মিনিট মানে হৈছে 52 তো এইখিনি সলভ কৰি -30 আৱাৰ মানে কিমান আহিব 30 পূৰণ 3 এইখিনি সলভ কৰিলে দেখিবা দুইটা এইটো কাটি দিয়া 26 আহি গ'ল 26 পূৰণ 11 কৰিলে কি হ'ব 26 × 26 26 × 26 27 28 286 -30 3 গুণ ইয়াতে 90 আহি গ'ল 286 ৰ পৰা 90 গ'লে কি থাকিব 196 আমাৰ 196 ডিগ্ৰী কাৰেক্ট এনসাৰ আহি গ'ল কিন্তু এটা কথাটো হ'ল কি আমাৰ যেটো 196 ডিগ্ৰী কাৰেক্ট এনসাৰ আহিছে এটো এনসাৰ হ'ব নে নাই যদি কোনোবাই এটো কাৰেক্ট এনসাৰ বুলি ভাবিছে তেতিয়া হলে ইউ আৰ লাকি দ্যাট তোমাৰ এটো নেগেটিভ মাৰ্কিং খাই গ'লা তুমি এটো কাৰেক্ট নহয় 196 কাৰেক্ট এনসাৰ নহয় আমাক কি কৈছে ইয়াতে আমাক কি কৈছে চোৱা the smaller of the two angles আমাক কৈছে ঘড়ীৰ চোৱা ঘড়ীৰ কেনেকুৱা হয় যেতিয়া মই 3:52 বুলি কম 3:52 মানে কেনেকুৱা হ'ব নো 3:52 মই সিনাৰিও এটা ড্ৰয়িং বনাই দিছো যাতে তোমালোকৰ বুজিবলৈ আৰু বেছি ইজি হয় তো এইটো এটা ঘড়ী ঠিক আছে এইটো 3:52 মানে এইখিনিত থাকিব আৰু এটা থাকিব তোমাৰ এডাল কথা থাকিব ইয়াতে এডাল কথা থাকিব আমাৰ এইখিনি মানে এইখিনি মানে ঠিক আছে 3:52 আৰু অলপমান সময় আছে সৰি দে 52 হলে ইমানলৈকে নাযায় ন অলপ কমি আহিব 8 মিনিট থাকিব ন 8 মিনিট থাকিলে এইখিনি এইটো তো আমাৰ 3:52 বুলি ক'লে এইখিনি মান টাইম হ'ব 4টা বাজিব টাইম হৈছে অলমোস্ট তেনেকুৱা তো ইয়াতে যদি মন কৰো ইয়াতে আমাৰ এইটো এটা এংগেল আৰু ইয়াৰ বিপৰীত ফালে আৰু এটা এংগেল আছে ন আমাৰ সৰুটো উলিয়াব দিছে ডাঙৰটো নহয় এটা কেনেকৈ গম পাম এইটো যে ডাঙৰ এংগেল এইটো 180 ডিগ্ৰীতকৈ ডাঙৰ হয় নে নাই হয় 180 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে সেইটো হৈ গ'ল ডাঙৰ এংগেল ঠিক আছে 180 ডিগ্ৰীতকৈ যদি কোনোবা এটা এংগেল ডাঙৰ হৈছে মানে সেইটো হ'ল ডাঙৰ এংগেল এতিয়া এইটো হৈছে 196 ডিগ্ৰী এটা আমি সৰুটো উলিয়াব লাগিব সৰুটো কেনেকৈ উলিয়াম তাৰ কাৰণে 360 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীৰ পৰা -196 ডিগ্ৰী কৰিলে হ'ল দ্যাটস ইট বেলেগ একো কৰিব লগা নাই এতে তোমালোকে দেখিবা 16টা আগুৱাই আছে নেকি 16টা পিছুৱাই যাব মানে 170 160
4 ডিগ্ৰী তো 164 ডিগ্ৰী আমাৰ কাৰেক্ট এনসাৰ আহিব তো এইফালে আহিব 164 ডিগ্ৰী ওকে ডান এইখিনিয়ে কথা তো আমি এক্সামত কাৰেক্ট এনসাৰ কি বুলি কম 164 ডিগ্ৰী না কি 196 ডিগ্ৰী নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈ আছে দেখি পাই আছা কুৱেশ্যনটো ইয়েস ওকে এইটো কুৱেশ্যন হৈছে আমাৰ ষ্টেটমেন্ট আৰু আৰ্গুমেন্টৰ কুৱেশ্যন আৰু এক্সামত ষ্টেটমেন্ট আৰ্গুমেন্টৰ যোৱাবাৰো বহুত কুৱেশ্যন আহিছিল এটা কথা মই ইয়াতে কৈ দিও ষ্টেটমেন্ট আৰ্গুমেন্টৰ কুৱেশ্যন বিলাক একচুয়ালি শিকোৱাটো ইমান ইজি নহয় শিকোৱাটো কিয় ইজি নহয় বুলি কৈছো এইটো এক্সামত তোমালোকে কুৱেশ্যন পঢ়ি এনসাৰ দিব লাগিব মানে কথাটো এনেকুৱা তোমালোকক সাপোজ ঘৰত ক'লে দুজন সৰু ল'ৰাৰ কাজিয়া লাগিছে আহি পেলাই ক'লে বোলে তুমি আছা কাষ তুমি ক'লাই ৰবা কাজিয়া কৰিব নালাগে দুয়ো শুনা মাতিলা দুয়ো নিজৰ নিজৰ কিবা কিবি বাহানা দিব ই মোৰ মাৰ্বলটো লৈ গৈছিল সি মোক কালি চকলেট দিয়া নাছিল এজনে ক'ব সিহে প্ৰথমতে মাৰিছি মইতো মাৰা নাছিলো হয় না কথাটো তো এই গোটেইখিনি শুনি পেলাই তুমি কিবা এটা ডিচিশন ল'বা কাৰ ভুল তুমি ক'বা ই ল'ৰাটো বদমাছ ই কিবা কৰিয়ে থাকে নকৰিবি তই ভালে থাক নানিব কথা কিবা এটা কৈ দিবা এই যে আমি যে কথাখিনি কলো বা এই যে আমি অবজাৰ্ভ কৰিলো ল'ৰাটোৰ কাহিনীটো শুনিলো তাৰ পৰা আমি কিবা এটা ডিচিশন দিলো তো সেই তেনেকুৱা টাইপৰ বস্তুবিলাকে ষ্টেটমেন্ট আৰ্গুমেন্টছ ইয়াতে মানে কি শিকাব লগা আছে তোমালোকে নিজে প্ৰেক্টিচৰ ওপৰত ডিপেন্ড কৰিব যদি তোমালোকে ভালদৰে পঢ়িছা ভালদৰে এনালাইজ কৰা বস্তুখিনি অবভিয়াছলি কাৰেক্ট আনসাৰ আহিব এনে কি কৈছে চোৱা কুৱেশ্যনটো চালে বুজি পাবা শুড দেয়াৰ বি a limit on the number of vehicle one family can own আমাক কৈছে যে এনেকুৱা কিবা হ'ব লাগে জানো যে এখন পৰিয়ালে বা এটা পৰিয়ালে যিমান কেইখন গাড়ী ব্যৱহাৰ কৰে তাত কিবা এটা লিমিট থাকিব লাগে নেকি এইটো কুৱেশ্যন কৈছে ইয়াতে যেনেকৈ তোমালোকে দেখিবা এতিয়া আজিকালিতো গাড়ী বহুত বেছি হৈছে যদি তোমাক বেলেগৰ কথা নকওঁ এম এছ ধোনীৰ যিখনে ধোনীৰ ফেন সিহঁতে বুজিব এম এছ ধোনীৰ কিমান বাইক আছে শ্ব'ৰুমত ভৰ্তি হৈ আছে তো এইটো কথা ইয়াতে কৈছে যে এজন মানুহে কিমানখন গাড়ী মানে ওন কৰিব পাৰিব নিজৰ নামত ৰাখিব পাৰিব আৰচি হওক বা যিয়ে নহওক তো সেইটো কৈছে এটা ফেমিলিৰ কথা কৈছে সেইটো তলৰ কোনটো আৰ্গুমেন্টছে মানে বেছি মানে ৰিফ্লেক্ট কৰিছে তো এটাই কৈছে ইয়েস থাকিব লাগে নে এটাই সুধিলে দেন আৰ্গুমেন্টছ কৈছে ইয়েস লিমিটিং ভেহিকল অনাৰশিপ উইল হেল্প ৰিডিউস ট্ৰাফিক কনগেশন এন্ড পলিউশন আমাক এইটো কৈছে এতিয়া প্ৰথমটো দিছে ইয়েস লিমিটিং ভেহিকল আমাক অনাৰশিপ আমি যদি গাড়ীৰ যোনটো আমাৰ অনাৰশিপ আছে এইটো যদি কমাই দিয়ে যদি এজন মানুহে সাপোজ এখনে গাড়ী কিনিব পাৰিব হোল লাইফত সেইখন বেয়া হলে সেইখনৰ ৰিপ্লেচমেন্টৰ বেলেগ এখন ল'ব পাৰিব সেইখন বিক্ৰী হ'ব লাগিব তাৰপিছত ল'ব পাৰিব এনেকুৱা হলে অবভিয়াছলি ট্ৰাফিকটো বহুত কমি যাব আৰু লগতে কি হ'ব পলিউশনো বহুত কমি যাব হয়নে তো কিন্তু কথাটো হ'ল কি নেক্সট যদি আমি চাওঁ সেকেন্ডটো কি কৈছে নো পিপল শুড বি এলাউড টু বাই নো আচ্ছা সেকেন্ডটো কৈছে নো পিপল নহয় একচুয়ালি এইটো কমা তাৰ মিনিং আহিছে ন কমাটো আমি নৰখিলে বেলেগ বুজি এইটো নো পিপল বুলি বুজিলে মানে কোনো মানুহকে এইটো এলাউ কৰিব নালাগে বুজাই আৰু যদি নোটোত পজ লোৱা যায় তেতিয়াহ'লে কি বুজিবা নো people should be allowed to buy as many vehicle as they can afford আমাক কৈছে যে সেকেন্ড আৰ্গুমেন্টছত কৈছে নালাগে এনেকুৱা কৰাৰ প্ৰয়োজন নাই মানুহে যিমান ইচ্ছা সিমান কিনিব পাৰিব লাগে ঠিক আছে এটা যদি কোনোবাই যদি এনেকে পঢ়ি দিয়ে নো পিপল শুড বি এলাউডেড চাবা দেই কমাটো নাই বুলি ধৰা তেতিয়া কি হ'ব এইটো নো পিপল শুড বি এলাউডেড টু বাই এজ মেনি এজ ভেহিকল এজ দে কেন এফৰ্ড কোনো ধৰণৰ মানুহক মানে পাৰমিশন দিব নালাগে গাড়ী কিনাৰ যিমান সিহঁতে এফৰ্ড কৰিব পাৰে হয়নে মিনিংটো এনেকুৱা বুজায় তো এতিয়া যদি তোমালোকে যদি এইটোক যদি এনেকৈ নো পিপল বুলি পঢ়ি দিয়া তেতিয়াহ'লে তোমালোকৰ লাগিব যে দুয়োটাই আৰ্গুমেন্টছ কাৰেক্ট প্ৰথম আৰ্গুমেন্টছত কৈছে যে লিমিট যদি কৰি দিয়ে গাড়ীৰ অবভিয়াছলি তেতিয়াহ'লে কি হ'ব গাড়ীৰ লিমিট বনাই দিলে তোমাৰ পলিউশন কম হ'ব ট্ৰাফিক কম হ'ব সেকেন্ডটোত কৈছে নালাগে মানুহক যিমানখন পাৰে কিনিব দিব ঠিক আছে no people should be allowed to buy as many as কোনো মানুহকে কিনিব দিব নালাগে ঠিক আছে এতিয়া এইখিনি কথা ক'লে আমি ইয়াৰে কোনটো কাৰেক্ট যেন লাগিছে আমাৰ কোনটো এনেকুৱা লাগিছে স্যাটিসফাইড যেন লাগিছে যে এইটো বহুত ধুনীয়া কথা কৈছে বা এইটো একো ভাল কথা কোৱা নাই তো আমি পঢ়ি পেলাই গম পাওঁ যে প্ৰথমটোৱে কাৰেক্ট প্ৰথমটো আমাক কি কৈছে ধুনীয়া কথা এটা কৈ থৈ দিছে যে হয় অবভিয়াছলি ট্ৰাফিকৰ প্ৰব্লেম আহিব আৰু পলিউশনৰ প্ৰব্লেম আহে তো আৰ্গুমেন্টছ কোনটো কাৰেক্ট হৈ গ'ল অনলি আৰ্গুমেন্টছ ওৱান ইজ ষ্ট্ৰং বুলি কৈছে তো অপচন এ টো কাৰেক্ট তো এনেকুৱা ধৰণৰ কুৱেশ্যন হয়তো এক্সামত তোমালোকে 5টা মান দেখিব পাৰা মই এটা দেখালো এক্সামত কুৱেশ্যনটো ভালদৰে পঢ়িবা থপকে ডিসিশন নলবা কুৱেশ্যন বিলাক অকমান টান দিয়ে যোৱাবাৰো যদি তোমালোকে এনালাইজ কৰিছা বা যোৱাবাৰ মানে তাৰে আগৰবাৰ এটা কুৱেশ্যন আহিছিলে অলপ বেছি কনফিউজিং কুৱেশ্যন আছিলে আৰু তেনেকুৱা বেছি কনফিউজিং কুৱেশ্যন হলে ন এটেম্প নকৰিবা এটেম্পটে কৰাৰ প্ৰয়োজন নাই মিছা নিগেটিভ মাৰ্কিং খাবা এনেও কোৱালিফাইং নেচাৰৰ হয় তো সবটো কৰিব লাগিব বুলি কথা নাই তোমালোকে লিমিটেড নাম্বাৰ অফ কুৱেশ্যন কৰিও পাছ কৰিবা আৰু কাট অফটো বেছি হাই লোৰ কথা নাহে এসি সেটত সেইকাৰণে নকৰিবা মিছা নিগেটিভ খোৱাতকৈ হয়তো ভাবিব পাৰা যে এইটো মোৰ কাৰণে এইটো হ'ব কিন্তু পিছত এনসাৰ কি আহিব বেলেগ এনসাৰ ঠিক আছে কাৰণ যোৱাবাৰ কিবা আহিছিলে এটা কুৱেশ্যন আছিলে যে এজন মানুহে
তোমালোকে চাইছা চাগে এজন মানুহে কিবা লিভ খুজিব গৈছে, ঠিক আছে, মই একজেক্টলি মনত নাই। মানুহজনে লিভ লবলৈ গৈছিলে। চাপোজ তুমি এজন অফিচাৰ, ঠিক আছে, তোমাৰ ওচৰত কোনোবা এজন মানুহে লিভ বিচাৰি আহিছে, ছুটি লাগে 3 দিনৰ। তাৰপিছত তোমাক এতিয়া কৈছে তুমি কি কৰিবা? অপচন এ দিছে যে তুমি তাৰ মানুহজনৰ লগত ভালকৈ কথা পাতিবা যে কি কি প্ৰব্লেম হৈছে, তাৰপিছত তুমি ভাবিবা। অপচন বি, মানুহজন অহাৰ লগে লগে তুমি ডাইৰেক্টলি ছুটি দি দিবা, ঠিক আছে তুমি নালাগে 3 দিন নাহিলে হ'ল। অপচন চি দিছে তুমি মানুহজনৰ কাহিনীটো শুনিবা, শুনি পেলাই তুমি ছুটি নিদিয়া তাক। তাৰপিছত অপচন ডি দিছে তুমি মানুহজনক দম দি পেলাই, ডমিনেট কৰি পেলাই পঠাই দিবা যে নালাগে ছুটি টুটি ল'ব। পইণ্টটো বুজিলা? তো 4টা অপচন দিছে, 4টা অপচনে গোটেইকেইটা অলমষ্ট চিমিলাৰ। ইয়াতে যদি তোমালোকে 2টা অপচন চোৱা যে প্ৰথমতে মাতি আনিলো, শুনিলো প্ৰব্লেমটো, শুনি পেলাই আমি ছুটি নিদিবও পাৰো, হয়নে? আৰু ছুটি দিবও পাৰা। এতিয়া ছুটি দিম বুলি কবা, কোনোবাই কব তুমি এনেকে ছুটি দি থাকিলে চোন অফিচত মানুহে নাথাকিব। চাপোজ কথাটো হলো, অপচনত এনেকুৱা হ'ব পাৰে, এনচাৰটো এনেকুৱা সুৰত দি দিলে যে যদি ছুটি দিব, সেই মানুহজনে বিচাৰি আছে চবকে ছুটি দিব, মানে ছুটি দিব নালাগিছিল। লজিকটো যিকোনো লাগিব পাৰে, কিন্তু সেইকাৰণে বেছি কনফিউজন থাকিলে নকৰিবা, প্ৰয়োজন নাই কৰা। নেক্সট কুৱেশ্যন আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, a train leaves Kazipet at 5 AM। আমাক কৈছে এখন ট্ৰেইন এখনে কি কৰিছে, কাজিপেট এৰি আহিছে 5টা বজাত। এণ্ড কৈছে reaches বেংগলুৰু at 3 PM। অকে, মই ড্ৰয়িং এটা বনাই দিছো, এইটো কাজিপেট বুলি কৈ দিলো আৰু এইটো বেংগলুৰু বুলি কৈ দিলো। ইয়াতে আমাক কৈছে 5টা বজাত 5 AM ওলাইছে আৰু 3 PM গৈ পাইছে বেংগলুৰু ডেষ্টিনেশ্যন, এইফালে গৈছে। তাৰপিছত আমাক কি কৈছে, another B ট্ৰেইন, আচ্ছা দুখন ট্ৰেইন আছে। আনখন ট্ৰেইনে কি কৰিছে, লিভ বেংগলুৰু at 7 AM। আচ্ছা, আনখন ট্ৰেইনে 7 AM বেংগলুৰু এৰিছে আৰু 5 PM গৈ পাইছে। তাৰপিছত কি কৈছে, when do the two train meet, assume that the train traveling at equal uniform speed। আচ্ছা, দুয়োখন ট্ৰেইনে আমাক কৈছে একেটা স্পীডতে গৈ আছে। যদি দুয়োখন ট্ৰেইনে একেটা স্পীডতে গৈ আছে, তেতিয়াহ'লে এটা কথা চিয়ৰ যে দুয়োখন ট্ৰেইনকে ইয়াৰে পৰা ইয়ালৈকে অহা যোৱা কৰোতে সমান টাইম লাগিব। এবাৰ কাউণ্ট কৰি চোৱাচোন, 5টা বজাৰ পৰা 3টা বজালৈকে কিমান ঘন্টা থাকে? তো কাউণ্ট কৰিলে দেখিবা 5টাৰ পৰা 6টা বাজিব, 7টা বাজিব, 8টা বাজিব, 9টা, 10টা, 11টা, 12টা, ঠিক আছে, 12টা, 7 ঘন্টা হ'ল। তাৰপিছত 3টা বজালৈকে আৰু 3 ঘন্টা, মানে 10 ঘন্টা, টোটেল 10 ঘন্টা সময় লাগিছে এই বেংগলুৰুৰ পৰা কিহৰলৈকে, কাজিপেটলৈকে। এতিয়া কথাটো হ'ল কি, আমাৰ এই 10 ঘন্টা সময়টোকে আমি এনেকৈ ধৰি ল'ব পাৰো যে ইয়াতে 10 কিলোমিটাৰ ডিষ্টেন্স, 1 ঘন্টাত 1 কিলোমিটাৰ গৈছে। ট্ৰেইনৰ স্পীড বেছি, কিন্তু আমি ধৰি ল'ব পাৰো যিহেতুকে স্পীড ইয়াতে দুয়োখন ট্ৰেইনৰ স্পীড সমান, তো আমি ইয়াতে ডিষ্টেন্সটো 10 কিলোমিটাৰ বুলি ধৰিব পাৰো। 10 কিলোমিটাৰ যদি ডিষ্টেন্স হয়, এতিয়া চোৱা 5টা বজাৰ পৰা 1 ঘন্টাত কি হ'ব, 1 কিলোমিটাৰ যাব, 6টা বাজিল, 7টা বজালৈকে আৰু 1 কিলোমিটাৰ যাব, মানে 2 কিলোমিটাৰ চোন গ'লে 7টা বজালৈকে। তো এতিয়া 7টা বাজিছে, ঠিক আছে, এতিয়া 7টা বাজিছে। এতিয়া 7টা বজাত কি হ'ব, এইখন ট্ৰেইনো আহিব, এইখনো যাব, এইখন 7টা বজাত আহিব ন। তো 7টা বজাত প্ৰথম ট্ৰেইনখনতো আহিয়ে আছে অলৰেডি, তো 7টা বজাত 2 কিলোমিটাৰ আহিয়ে গ'ল। এতিয়া নেক্সট 7টাৰ পৰা 8টা বজাত কি হ'ব, 8টা বজাত এইখন ট্ৰেইনে 1 কিলোমিটাৰ আহিব, এইখনেও 1 কিলোমিটাৰ আহিব, বুজি পালা? টোটেল 10 কিলোমিটাৰ আছে। এতিয়া এইখন ট্ৰেইনে 3 কিলোমিটাৰ আহিলে, এইখনে 4 আহিলে। এতিয়া এইটো 8টা বাজিছে, এতিয়া 9টা বজাত কি হ'ব, দুয়োখন আৰু আগুৱাব, 9টা বজাত আৰু 1 খোজ, 10টা বজাত আৰু আগুৱাব 1 খোজ। এতিয়া কিমান হ'ল চোৱাচোন এবাৰ, 10 কিলোমিটাৰ হ'ল নেকি? 1 2 3 4 5 6 7 8 9, আমাৰ 9 হৈছে। এইবাৰ নেক্সট কি হ'ব চোৱা, আমাৰ এতিয়া কিমান বাজিছে, 7টা বাজি আছিলে, 5টা বজাত 1 কিলোমিটাৰ, 9টা বজাত 1 কিলোমিটাৰ, 10টা বজাত 1 কিলোমিটাৰ, আৰু 1 ঘন্টা পিছত কি হ'ব, 11টা বাজিব, 11টা বজাত এই ট্ৰেইনখনেও কি পাব, এইটো জেগা পাব, আৰু 11টা বজাত এইখন ট্ৰেইনেও এইটো জেগা পাব। চাই লোৱা টাইমটো, 7টা, 8টা, 9টা, 10টা, 11টা। এইখন চোৱা, 5টাত আছিলে ইয়াতে, 6টাত এইখিনি, 7টাত এইখিনি, 8টা, 9টা, 10টা, 11টা। তো ইহঁতে কিমান টাইমত লগ হ'ব ইজনে আনজনক, সেইটোৱে কৈছে ন। আমাক কৈছে কিমান টাইমত লগ হ'ব দুয়োখন ট্ৰেইনৰ, কাৰেক্ট এনসাৰ কিমান আহি গ'ল, 11টা বজাত। এতিয়া তোমালোকে এইটো কুৱেশ্যন মোৰ চল্ভ কৰা টেকনিকটো দেখি পেলাই অকণমান ভাবিছা চাগে, এইটো চোন জাষ্ট আমি যে 60ৰ যে সুধো ঘৰত, আমি যে 60ৰ এনসাৰ উলিওৱাৰ নিচিনা ভাবি ভাবি এনসাৰ দিয়া নিচিনা হলচোন। আমি মেক্সিমাম কুৱেশ্যন এনসাৰ এনেকৈ দিব পাৰো যদি আমি অকণমান চিন্তা কৰো, কিন্তু যদি চিন্তা নকৰো উপায় নাই তেতিয়াহ'লে। এতিয়া এইটো কুৱেশ্যন যদি ফৰ্মুলাৰ থ্ৰুৰে যাওঁ, যদি আমি ঘৰত পঢ়ি যোৱা কনচেপ্ট হওক বা ফৰ্মুলা ইউজ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি সকলোৱে এটা ডাইৰেক্টলি গম পাব লাগে, যিহেতুকে স্পীড সমান, মানে ডিষ্টেন্সটো কি হ'ব, ডিষ্টেন্স আমি যি ইচ্ছা সেই ধৰিব পাৰো নিজৰ হিচাপত। তো ডিষ্টেন্সটো তোমালোকে নিজে ধৰিব পাৰিবা। ছেকেণ্ড কামটো হৈছে টাইমৰ যদি কথাটো চাওঁ, ইয়াতে 10 ঘন্টা সময়ৰ ডিফাৰেন্স এটা আছে, 10 ঘন্টাৰ, কাৰণ 5ৰ লগত 7 যোগ কৰিলে 12 আহিব। 5টা বজাৰ পৰা
7 যোগ কৰিলে 12 12টা বাজিল 12টা বজাৰ পৰা 3টালৈকে 3 ঘন্টা থাকে মানে 10 ঘন্টা আমি এইটো মুখে মুখে ক'ব পাৰো যে 10 ঘন্টা সময় আছে 10 ঘন্টা সময়ত এই ট্ৰেইনখনে কি হ'ব 2 ঘন্টা আগৰ পৰা চলিছে মানে তোমালোকে 10 ঘন্টাৰ পৰা 2 ঘন্টা গুচাই দিয়া থাকিল কিমান 8 ঘন্টা সেই 8 ঘন্টাত কি হ'ব দুয়োখন ট্ৰেইনে গতি কৰি থাকিব দুয়োখন ট্ৰেইনে গতি কৰি আছে মানে 2 ঘন্টা 2 ঘন্টাকৈ কমিব মানে সিহঁতে 4 ঘন্টা পাছত লগ পাব ঠিক আছে মুখে মুখে কৰিলে তো 4 ঘন্টা এইফালে থাকিল আৰু আগত 2 ঘন্টা 4 2 কিমান 6 ঘন্টা অৰ্থাৎ 6 ঘন্টা এটা আমি 5 ঘন্টা 5টা বজাৰ লগত যোগ কৰিব লাগে 5টা বজা যোগ 6 ঘন্টা 6 + 11টা 11টা বজাত লগ পাব তেনেকুৱা তো বাৰু যিয়ে নহওক এপ্ৰোচটো নিজৰ বাৰু সকলোৰে নিজৰ নিজৰ এপ্ৰোচ যেনেকৈ তোমালোকৰ কমফৰ্টেবল হয় তেনেকৈ কৰিবা একো চিন্তা কৰাৰ প্ৰয়োজন নাই এটা কৈছে থ্ৰী ইকুইলেটাৰেল ট্ৰায়াঙ্গল উইথ সাইডস ইমান which maximum size scale can measure them exactly এটা এইটো কোৱেশ্চনে চোৱাচোন আমাক এক্সামত কোৱেশ্চন বিলাক ইচ্ছা কৰিলে বহুত ইজি বুলি দিব পাৰে এটা এইটো কোৱেশ্চনৰ মই যদি অল্টাৰনেটিভ কওঁ ন যদি মই এইটো কোৱেশ্চন মই এনেকৈ কওঁ যে এনেকুৱা কুৱেশ্যন ক্লাছ 5ত থাকে তোমালোকে হয়তো ক'বা ক্লাছ 5ত নহয় ইমান এনেকুৱা কুৱেশ্যন ক্লাছ 5ত নিদিয়ে অলপমান ইজি কুৱেশ্যন দিয়ে ইয়েস এইটো কুৱেশ্যনে দিয়ে কিন্তু ইয়াতে দুটামান লাইন কেইটা গুচাই দিয়ে ইয়াতে মই যিমান কেইটা লাইন লিখা আছে এই লাইন বিলাক মই গোটাই গুচাই দিব পাৰো ঠিক আছে মই যদি এইটো কুৱেশ্যন অৰ এটা দিওঁ নে এইটো কুৱেশ্যন অৰ এটা দি আছো অৰটো হৈছে find HCF of 57 76 আৰু 38 এইটো হৈছে আমাৰ কুৱেশ্যন এই যিটো কুৱেশ্যন আছে ন এই কুৱেশ্যনটোৰ অল্টাৰনেটিভ এইটো কুৱেশ্যনৰ যি এনসাৰ আহিব এইটোৰো সেম এনসাৰ আহিব মানে এক্সামত চোৱা এক্সামত সেইটোৱে এক্সামত যে আমি যে কওঁ টান এটা এক্সাম দিব গৈছো আমি এপিএসসি দিব গৈছো আমি ইউপিএসসি দিব গৈছো আমি আৰআৰবি এক্সাম দিব গৈছো আমি যে কওঁ এই এক্সামৰ প্ৰতিটো এক্সামৰ কুৱেশ্যনৰ লেভেল বেলেগ বেলেগ কুৱেশ্যনটো এইটো কিন্তু ইয়াতে কি কৰিব দুটা লাইন বেছিকৈ এড কৰি দিয়ে আৰু কিবা কিবি কৈ দিব কনফিউজন আহক তোমাৰ যিমান পাৰি সিমান কনফিউজন দিবলৈ চেষ্টা কৰিম ইয়াতে আমাক কি কৈছে থ্ৰী ইকুইলেটাৰেল ট্ৰায়াঙ্গল তিনটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল আছে তিনটা সমবাহু ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজৰ সাইড কেইটা আমাক দিয়া আছে এটাৰ ইমান আৰু এটাৰ ইমান আমাক এটা কৈছে তিনিওটা সমবাহু ত্ৰিভুজ জুখিব পৰাকৈ মেক্সিমাম সাইজ স্কেল কি হ'ব মেক্সিমাম সাইজ স্কেল তো মেক্সিমাম সাইজ স্কেল মানে এইটোৱে বুজায় HCF তো ইয়াৰে যদি আমি HCF উলিয়াবলৈ যাম এনসাৰ উলিয়াব সকলোৱে পাৰিবা নিশ্চয় কিমান আহিব ইয়াৰে আমি কি কৰো HCF উলিয়াৰ কাৰণে বহুত টেকনিক ইউজ কৰো আৰু এটা সবতকৈ স্পেসিফিক টেকনিক হৈছে ডিফাৰেন্স আমি সংখ্যা কেইটাৰ পাৰ্থক্য লৈ লওঁ 57 আৰু 76 মাজৰ পাৰ্থক্য কিমান হ'ব এইটো 60 বুলি ধৰা 70 মানে 19 আহিব 19 ইহঁতৰ পাৰ্থক্য আছে 19 তো এটা আমি চাব লাগে 19 ৰে এই তিনিটা সংখ্যা হৰণ যাব নে নাই দেখিছো 19 ৰে 57ক যাব 3 বাৰ 19 ৰে এইটোক যাব 4 বাৰ আৰু 19 ৰে 39 যাব 2 বাৰ মানে HCF কিমান আহি গ'ল 19 তো 19 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ তো মেক্সিমাম সাইজ স্কেল কিমান হ'ব 19 সেন্টিমিটাৰ 19 সেন্টিমিটাৰ দীঘল স্কেলেৰে আমি গোটেই ইকুইলেটাৰেল ট্ৰায়াঙ্গল কেইটা জুখিব পাৰিম নেক্সট কুৱেশ্যনৰ ফালে আহিছে এইটো কুৱেশ্যন এৰে কি কৈছে দা এভাৰেজ হাইট অফ 10 students in class is 78 cm 10 জন ষ্টুডেন্টৰ এভাৰেজ হাইট এইটো যদি এভাৰেজ এইটো হয় যোগফল কিমান হ'ব 780 কি কৰিব লাগিব 78 into 10 if the height of 4 more students are included যদি নতুন 4 জন ছাত্ৰই যোগদান কৰে তেতিয়া কি হ'ব তেতিয়া এভাৰেজ হাইট ইনক্ৰিজ হৈ পেলাই 80 হ'ব মানে চোৱা যেতিয়া নতুনকৈ কোনোবা আহি গ'ল আৰ্টছৰ এভাৰেজ কিমান হৈ গৈছে 80 নতুনকৈ কিমান জন আহিছে 4 জন মানে আগতে কিমান আছিল 10 নতুনকৈ আহিছে কিমান 4 মানে 14 হ'ল নে নাই হৈ আছে সকলোৰে 14 আমাৰ ইয়াতে কিমান হ'ব 112 14 8 গুণ 112 ন আৰু লগতে এটা শূন্য আহিব মানে আমাৰ যেতিয়া নতুনকৈ 4 জন মানুহ আহিব মানুহ হৈ যাব 14 জন আৰু তেতিয়া টোটেল যোগফল কিমান আহিছে সিহঁতৰ হাইটৰ যোগফল আহিছে 1120 সো আগতে আছিল 780 সিহঁতৰ উচ্চতাৰ যোগফল এতিয়া হৈ গৈছে এইটো নিউ সাম বুলি কৈ দিলো মই নিউ সাম বৰ্তমান হৈ গৈছে 1120 তো ইয়াৰে কিয় বাঢ়ি গ'ল ইমানখিনি বাঢ়ি যোৱাৰ কাৰণটো নতুনকৈ 4 জন আহিছে কিমান বাঢ়িছে আমাক সুধিছে কি ইয়াৰে ফাইন্ড দ্য সাম অফ দ্য হাইট অফ দ্য নিউ ষ্টুডেন্ট আমাক সেইটোৱে কৈছে যে নতুনকৈ অহা ছাত্ৰ কেইজনৰ উচ্চতাৰ যোগফল কিমান তো এইখিনি জাস্ট ডিফাৰেন্সটো লৈ দিলে হ'ল 7 আৰু চোৱা এইবিলাক ক্যালকুলেশন মুখে মুখে কৰাৰ টেকনিকটো মই দেখাই দিও এইটো 780 আছে ন 780 ৰ পৰা 1120 আমি যদি বিয়োগ কৰিব যাওঁ অবিয়াসলি আমাৰ টাইম বেছি লাগিব অলপমান উল্টা লাগে কাৰণ আৰু মুখত ভুলো হোৱাৰ সম্ভাৱনা থাকে আমি কি কৰিব লাগে এই 780 টোক 20 এটা বঢ়াই দিয়া এইটো 20 বঢ়ালে কি হ'ব 800 হ'ব ঠিক তেনেদৰে এইটোকো 20 বঢ়াই দিয়া এইটো 1140 হ'ব 800 আৰু 1140 এতিয়া পাৰিবা 800 900 1000 1100 300 আৰু ইয়াতে 40 এটা আছে মানে 340 কাৰেক্ট আনসাৰ আহিব এইবিলাক টেকনিক ইউজ কৰিবা ঠিক আছে বাতি কৰি থকাৰ প্ৰয়োজন নাই বা মাথা মাৰি থকাৰ প্ৰয়োজন নাই ডাইৰেক্টলি আনসাৰটো আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছে এইটো কুৱেশ্যন এৰে কি কৈছে in a row of 16 boys when Prakash was shifted by 2 places towards the left he became 7 from the left hand okay আমাক কৈছে এটা row এটাৰ কথা কৈছে
এইটো ৰো এটা আছে, এইটো shifted 2 places towards the left, he became 7 from the left. এইটো ৰাইট হেণ্ড কৰি দিছো, এইটো লেফট হেণ্ড কৰি দিলো। এইটো হৈছে ৰেংকিং আৰু এৰেঞ্জমেন্টৰ কুৱেশ্যন, দেখি পেলাই চাগে সকলোৱে এজিম কৰিব পাৰিছাই। ৰাইট হেণ্ডৰ পৰা এজন ল'ৰা আছে প্ৰকাশ, এজন ল'ৰা আছে, প্ৰকাশৰ ৰোল নম্বৰ কিমান? ৰাইট চাইডৰ পৰা কৈছে 16। তাৰপিছত কি হৈছে, চোৱা প্ৰকাশে ইয়াতে বহি আছে, প্ৰকাশে বহি থাকিলে প্ৰকাশৰ এইটো হ'ব বাওহাত ন, প্ৰকাশৰ এইটো বাওহাত হ'ব, এইটো সোঁহাত হ'ব, মই অলৰেডি নাম দি দিছো। এতিয়া যদি প্ৰকাশে যদি দুটা ঘৰ আগুৱাই যায়, মানে 1 2, ইয়াৰে পৰা ইয়াকে যাব আৰু ইয়াকে যাব, দুটা প্লেচ কি হ'ব, শিফট কৰা হ'ব, 2 প্লেচ শিফটেড বাই 2 প্লেচেছ। তো আলটিমেটলি প্ৰকাশ এতিয়া 16 17 18 নম্বৰ হৈ গ'ল ৰাইট চাইডৰ পৰা। এইটো হৈছিলে 16, এইটো হৈ গ'ল 18, 18 নম্বৰ। আমাক কৈছে কি যেতিয়া দুই ঘৰ আগুৱাই দিয়া হ'ল, লগে লগে প্ৰকাশ লেফট হেণ্ডৰ পৰা কিমান নম্বৰ হৈ পৰিছে? 7 নম্বৰ হৈ পৰিছে, বাওঁ হাতৰ পৰা 7 নম্বৰ হৈ গৈছে। ক্লিয়াৰ? প্ৰকাশক যেতিয়া দুটা ঘৰ আগুৱাই দিয়া হ'ল, বাওঁ হাতৰ পৰা 7 নম্বৰ হৈ গৈছে। আমি সুধিছে কি, what is his earlier position from the right end of the row? আমাক কৈছে ফুল হ'ল নেকি question? What was his earlier position from the right end of the row? আমাক right end দিয়া আছে ন, in a row of 16, আচ্ছা সৰি দেই, একদম সৰি, কুৱেশ্যনটো অলপমান 2 places towards the left. ওকে, কুৱেশ্যনটো অকমান খেলি মেলি হৈ আছে, মই বেলেগ লিখি দিলো বাৰু। তো আমাক কুৱেশ্যনটো অকমান বেলেগ কথা কৈছে। আমাক ইয়াতে কৈছে যে এটা ইন এ ৰো অফ 16 বয়জ, মানে ইয়াতে টোটেল মানুহ 16 জন আছে। টোটেল মানুহ কিমান আছে? টোটেল মানুহ আছে 16 জন। তাৰপিছত কি কৈছে, when Prakash was shifted by 2 places towards the left, লেফটৰ ফালে দুটা প্লেচ গুচাই দিছে। তো মই ধৰি ললো এইটো হৈছে প্ৰকাশ, ইয়াক দুটা প্লেচ আগুৱাই দিছে, এনে ইয়াৰে পৰা ইয়ালৈকে লৈ গৈছে, আৰু লৈ যোৱাৰ লগে কি হৈছে, বাওঁ হাতৰ পৰা 7 নম্বৰ হৈ গৈছে, বাওঁ হাতৰ পৰা 7 নম্বৰ। বাৰু, তো বৰ্তমান প্ৰকাশৰ ৰোল নম্বৰ এইটো ন, বৰ্তমান প্ৰকাশৰ ৰোল নম্বৰ এইটো। এতিয়া বৰ্তমান প্ৰকাশৰ যিটো লেফটৰ পৰা ৰোল নম্বৰ আছে, আমি সেইটোকে প্ৰথমতে ৰাইটৰ পৰা চাই লওঁ যে ৰাইটৰ পৰা কিমান ৰোল নম্বৰ। প্ৰকাশৰ ৰাইটৰ পৰা ৰোল নম্বৰ কিমান, কেনেকৈ উলিয়াম? টোটেলৰ ফৰ্মুলা আছিলে ন, টোটেলৰ ফৰ্মুলা কি আছিলে? টোটেল ইকুৱেল ৰাইট প্লাছ লেফট মাইনাছ 1। এতিয়া টোটেল আছে 16, লেফট চাইডৰ পৰা কিমান আছে? লেফট চাইডৰ পৰা আছে 7, মানে লেফটৰ জেগাত হ'ব 7। তো লেফটৰ জেগাত 7 হ'ল, -1। এইখিনি সলভ কৰিলে তোমালোকে দেখিবা r ইকুৱেল কিমান আহিব? 10। মানে আমি গম পাই গলো যে বৰ্তমান প্ৰকাশৰ ৰোল নম্বৰ ৰাইট চাইডৰ পৰা কিমান? 10 নম্বৰ, 10 নম্বৰ ৰাইট চাইডৰ পৰা। এইটো হৈছে বৰ্তমান। আমাক সুধিছে কি, what was his earlier position from the right end of the row? আমাক কৈছে সোঁ হাতৰ পৰা, সোঁ চাইডৰ পৰা আগতে পজিশন কিমান আছিল। তো চোৱা, বৰ্তমান হৈছে 10, আৰু 10টো কি দুই ঘৰ আগুৱাই গৈছে ন, তো 10ক তোমালোকে আগুৱাই দিয়া আৰু পিছুৱাই দিয়া, মানে 10ৰ আগত কোন আহিব? 9, তাৰে আগত 8, মানে আগতে আছিলে 8 নম্বৰ ৰেংক। তো 8 নম্বৰ ৰেংকটো আমাৰ কাৰেক্ট আনসাৰ। আমাক সেইটোৱে সুধিছে যে আগতে ৰেংক কিমান আছিল, তো আমি কম আগতে আছিলে 8, বৰ্তমান হৈ গৈছে 10, আৰু লেফটৰ পৰা বৰ্তমান 7, এইটো কুৱেশ্যনত দিয়া আছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এনে কি কৈছে, আৰে কৈছে 4 girls and 6 boys can finish a work in 5 days. 4জনী ছোৱালী আৰু 6জন ল'ৰা, 4জনী ছোৱালী আৰু 6জন ল'ৰাই এটা কাম 5 দিনত সম্পূৰ্ণ কৰে। 4জনী ছোৱালী আৰু 6জন ল'ৰা কিমান দিনত সম্পূৰ্ণ কৰে? 5 দিনত সম্পূৰ্ণ কৰে। এটা কাম 5 দিনত সম্পূৰ্ণ কৰে। আমি সকলোৱে জানো এইটো টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন হয় আৰু এণ্ড কনচেপ্টৰ কুৱেশ্যন হয়। টাইম এণ্ড ৱৰ্কৰ আমি যদি টাফনেছ লেভেলৰ কথা কওঁ, এইটো টাফেষ্ট লেভেলৰ কুৱেশ্যন হয়, আৰু এক্সামত APSC লেভেলৰ এক্সামত এনেকুৱা এটা কুৱেশ্যন অবভিয়াছলি তোমালোকে খুব ফ্ৰিকুৱেন্টলি দেখা পাবা। নেক্সট আমাক কৈছে, while 3 girls and 4 boys can 3 girls plus 4 boys 3 girls and 4 boys can finish it in 7 days. 7 দিনত সিহঁতে কমপ্লিট কৰিব পাৰে। এটা কুৱেশ্যন কি কৈছে, find the time taken by one girl alone and that one boy alone to finish the work. আমাক কৈছে এজন ল'ৰাই অকলে আৰু এজনী ছোৱালী অকলে কামটো কিমান দিনত কৰিব। প্ৰথম কাম হৈছে ইয়াৰে পৰা তোমালোকে ৰেচিঅ উলিয়াব লাগে। কিহৰ ৰেচিঅ? বি আৰু জিৰ ৰেচিঅ। ঠিক আছে, তোমালোকে ইয়াৰে পৰা জি বাই বি উলিয়াব লাগিব, ল'ৰা আৰু ছোৱালীৰ ইয়াৰে ৰেচিঅ উলিয়াব লাগে, অনুপাত। আৰু অনুপাতটোক আমি কি বুলি ক'ম? এফিচিয়েঞ্চি বুলি ক'ম। সলভ কৰিলে কিমান হ'ব? সকলোৱে সলভ কৰিবা। 5 4 গুণ 20 আছে, ইয়াতে 7 3 গুণ 21 আছে, ইয়াতে আছে 5 4 গুণ 20, 21 আছে, মানে ইয়াতে আহিব 1। তাৰপিছত আমি যদি চাওঁ, তাৰপিছত আমাৰ যদি এইটো চাওঁ 6 5 গুণ 30 আছে, আৰু 7 4 গুণ 28, 2 আছে, ইয়াতে আহিব 2। ঠিক আছে, ওকে। তো আমি এইখিনি এনসাৰ আহি গ'ল আমাৰ, জি বাই বি কিমান আহি গ'ল? 2/1। এতিয়া ইয়াতে আমি গম পাই গ'লো ছোৱালীৰ এফিচিয়েঞ্চি হৈছে 2, ল'ৰাৰ এফিচিয়েঞ্চি 1। আমি এতিয়া যদি এইখিনি বস্তু এফিচিয়েঞ্চিৰ ভ্যালু কেইটা যদি ইয়াতে বহাই দিওঁ, আমি কি পাম? টোটেল ৱৰ্ক। টোটেল ৱৰ্ক কিমান হ'ব সেইটো ওলাই থৈ দিয়া। টোটেল ৱৰ্ক ইকুৱেল হ'ব, জিৰ ভ্যালু আছে 2, 3 2 গুণ 6, 6 4 10 70। তো আমাৰ 70 আহি গ'ল টোটেল ৱৰ্ক। ক্যালকুলেশন তোমালোকে কৰিবা, মেথড মই কৰি দেখাইছো। তো টোটেল ৱৰ্ক আহি গ'ল 70। টোটেল ৱৰ্ক যদি 70 হয়, আমাক কৈছে এজনী ছোৱালী কামটো কিমান দিনত কৰিব। তো এজনী ছোৱালীৰ এফিচিয়েঞ্চি 2, মানে 35 ডেজ।
এজনী ছোৱালীক কিমান দিন লাগিব 35 days আৰু এজন ল'ৰাক কিমান দিন লাগিব এজন ল'ৰাক লাগিব বয় এজনক কিমান দিন লাগিব 70 days 70 দিনত কমপ্লিট কৰিব তো এইখিনি হৈছে আমাৰ ৰিকোয়াৰ্ড কোৱেশ্চনৰ আনসাৰ তো আমি কি কৰিছো ইয়াৰে যেটো এফিচিয়েন্সি আছে সেই এফিচিয়েন্সিৰে হৰণ কৰিছো জাস্ট টোটাল ওয়ার্ক কাৰণ সকলোৱে জানা টাইম ইকুৱেল ফৰ্মুলা কি আছিল টোটাল ওয়ার্ক ডিভাইডেড বাই efficiency that's it এইখিনিয়ে কথা নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন চোৱা এৰি কোৱেশ্চন এৰি কি কৈছে এৰি পপুলেশনৰ কথা কৈছে পপুলেশন বেসড কোৱেশ্চনৰ বহুত ষ্টুডেন্টে টান পায় কিন্তু একচুয়ালি পপুলেশন বেসড কোৱেশ্চনৰ একোই নাই যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে পপুলেশনৰ কোৱেশ্চন চাই আছে তেতিয়াহলে বেছি চিন্তা কৰিব নালাগে মই যেটো এক্সপ্লেনেশন ইয়াতে কৰিম ইনস্ট্যান্টলি তোমালোকে বুজি পাই যাবা ইনস্ট্যান্টলি তোমালোকে এক্সামত যদি কালি আহেও কৰিব পাৰিবা একদম সিম্পল হয় একদম সিম্পল আৰে আমাৰ পপুলেশনৰ কথা হৈছে পপুলেশন কেনেকুৱা তোমালোকে সদায় চাব লাগে এটা থাকিব বৰ্তমানৰ পপুলেশন কারেন্ট পপুলেশন আৰু তাৰ পৰা কি হ'ব আমাক ক'ব কেতিয়াবা 2 বছৰ পিছত কি হ'ব তো আমি সদায় যেটো প্ৰিভিয়াস যেটো মানে একদম পুৰণা পপুলেশন এটা মোক যদি কয় যে আজি ডেটত গুৱাহাটীত টোটাল মানুহ আছে 50 লাখ জাস্ট এক্সাম্পল আজি ডেটত গুৱাহাটীখনত টোটাল মানুহ আছে 50 লাখ তো তাৰ পিছত কোৱেশ্চনটো সাপোজ আমাৰ আগুৱাই যায় আছে যে আজিৰ পৰা 2 বছৰ পিছত কি হ'ব তেতিয়া হলে আজি ডেটৰ যেটো পপুলেশন আছে ন এইটো আমি প্ৰথমতে লিখিম যদি আমাক এনেকুৱা কোৱেশ্চন দিয়ে যে আজিৰ ডেটত গুৱাহাটীৰ পপুলেশন আছে 50 লাখ কিন্তু আজিৰ পৰা 2 বছৰ আগত আছিল 20 লাখ এই ক্ষেত্ৰত আমি 2 বছৰ আগৰটো ইয়াতে আগতে লিখিম মানে আমাৰ গোলটো এনেকুৱা কোৱেশ্চনৰ ৰেসপেক্টত কোৱেশ্চনত যিখিনি ডাটা দিয়া থাকিব তাৰ যেটো পুৰণা পপুলেশন হেতু সদায় প্ৰথমতে লিখিব লাগে তাৰে পিছতে বাকিখিনি আহিব পুৰণা পপুলেশনটোৰ ৰেসপেক্টতে মানে পপুলেশন আগবাঢ়ে ওকে বাৰু তো এটা আমি ইয়াতে গম পাই গলো এটা আমাক কৈছে এখন গাঁৱৰ বৰ্তমান জনবসতি আছে 20000 2018 এটা আমি চাব লাগিব আমাৰ কোৱেশ্চনটো 2018 ৰ পিছফালে গৈ আছে না আগফালে গৈ আছে যদি বাকি কোৱেশ্চনৰ আমি যদি দেখা পাও যে কোৱেশ্চনটো 2019 ৰ কথা হৈছে 20 ৰ কথা হৈছে 21 ৰ কথা হৈছে 22 ৰ কথা হৈছে মানে এইটো হৈছে পুৰণা পপুলেশন তো এইটো আমি ইয়াতে লিখি লম বুজি পালা এইটোকে আমি প্ৰথমতে লিখিম পুৰণা পপুলেশনটো লিখিব লাগে সেইটোৱে কথা যদি আমাৰ এটা কোৱেশ্চনটোৰ এতিয়া এইটো কোৱেশ্চনত যদি 18 বছৰত 19 নাহি পেলাই যদি আমাক 2016 ৰ কথা কয় তেতিয়াহলে আমি কি কম 2016 ৰ পপুলেশনটোহে আমি ইয়াতে লিখিম বুজি পালা এইটো কথাই তোমালোকে মাইন্ডত ৰাখিবা এতিয়া আহিছো নেক্সট ফালে নেক্সট কি আছে ইয়াতে ডিউ টু দা পেন্ডেমিক এটা পেন্ডেমিক আহিছে কৰোনাৰ কথা হৈছে পেন্ডেমিকত কি হৈছে দা পপুলেশন স্টাৰ্টেড ডেপ্ৰিচিয়েটিং পপুলেশন কি হৈছে কমি কমি গৈ আছে at the rate of 2% every odd year মানে অযুগ্ম বছৰত 2% কমি যায় অযুগ্ম বছৰত 2% কমি যায় আৰু যুগ্ম বছৰত every year 1% every year কমি যায় ইভেন ইয়াৰত ওকে তো কোৱেশ্চন অকমান ক্ৰিটিকাল বনাবলৈ চেষ্টা কৰিছে কিন্তু আমি ইমান বেছি ক্ৰিটিকাল পোৱা নাই ন এতিয়ালৈকে আমি গম পাইছো 2018 ত ইমান জনবসতি হৈছে আৰু পেন্ডেমিকৰ কাৰণে এভৰি ইয়াৰ পপুলেশন কমি যায় কেনেকৈ কমিব যে ইভেন ইয়াৰত অড ইয়াৰ অযুগ্ম সংখ্যক ইয়াৰত 2% কমিব আৰু যুগ্ম সংখ্যক ইয়াৰত 1% কমিব নেক্সট কি কৈছে নেক্সট আমি ইয়াতে দেখিম ফাইন্ড দা টোটাল নাম্বাৰ অফ পিপল ডেপ্ৰিচিয়েটস ফ্ৰম দা ভিলেজ বাই দা এন্ড অফ 2020 আমাক কৈছে 2020 ৰ শেষলৈকে কিমান জন মানুহ কমি যাব 20000 ৰ পৰা কিমান মানুহ মৰিব বা কিমান মানুহ কমি যাব সেইটো আমাক কোৱেশ্চন কৰিছে আমি যদি চাও বৰ্তমান আছে 20000 2018 পিছত কোন আহিব 2019 ওকে the population of the village was 2000 ইমান in 2018 okay তো 2018 পিছত কোন আহিব 18 ত আছে 20000 তো 19 ত কি হ'ব 2% কমিব 2% কমিব মানে কিমান থাকিব 98% থাকিব 2% কমিব মানে কি 98% আমি সদায় যোনটো অৰিজিনাল পপুলেশন সেইটো আমি কি বুলি ধৰো 100% বুলি ধৰো ন তো 98% বুজি পালো তাৰ পিছত কি হ'ব তাৰে পিছৰ বছৰটো কি হ'ব 2019 ৰ পিছত 2020 আছে 20 ত কি হ'ব 1% কমিব মানে 99% থাকিব 1% কমিব মানে 99 থাকিব ন 99% তো এটা এইখিনি সলভ কৰাৰ লগে আমি কি পাই যাম বৰ্তমানৰ পপুলেশন মানে নিউ পপুলেশন কিমান আছে 2020 ৰ শেষৰ পপুলেশন কিমান এইটো উলাই লোৱাৰ পিছত আমি এইটো গম পাম যে কিমানখিনি কমি গ'ল 00 কাট কৰি দিয়া 4টা শূন্য আছে ন এটা 4টা শূন্য কাট খাই তাৰ পিছত যদি আমি এইখিনি সলভ কৰিবলৈ যাও আমি কি দেখা পাম 99 আৰু 98 কিবা ট্ৰিক ওলাব জানো কিবা ট্ৰিক ওলাব নে यस কিবা এটা ট্ৰিক কৰিব লাগিব ন নহলে আনসাৰটো বহুত লেংৰি হ'ব কিমান এটা এই ক্যালকুলেশন বিলাক আমাৰ দুটা টাইপৰ মাইন্ডসেট থাকিব এটা থাকিব কাখত পাতিকেন ধামধুম পূৰণ কৰিব বহি গলো নহলে কিবা এটা এনেকুৱা লজিক লগাবলৈ ট্ৰাই কৰি আছো যে কিবা এটা মুখে মুখে আনসাৰটো আহে এটা মুখে মুখে আনসাৰ নাটো ইমান বেছি টান হ'ব নালাগে এইটো ন কিবা এটা লজিক লগাই দিও আৰু সো 98 ৰ লগত মই 2 পূৰণ কৰিব পাৰিম 98 2 গুণ কিমান আহিব 4 এটা কমাই দিয়া 200 ৰ পৰা 4 কমালে 196 মানে ইয়াতে আমি 196 পাম 196 ৰ লগত এটা 99 পূৰণ কৰিব লাগে ভেৰি টাফ কোৱেশ্চন 196 ৰ লগত 99 পূৰণ কৰিম কিন্তু যদি অলপ কনসেপ্ট লগাও ন নিশ্চয় আহিব কি কনসেপ্ট লগাম আমি 196 ৰ লগত আমি 99 নহয় 100 পূৰণ কৰিলো কি প্ৰবলেম আছে 196 পূৰণ 100 তো কি আহিব এতিয়া 196
100 পূৰণ কৰিছো 0 আহি গৈছে এতিয়া ইয়াৰে পৰা তোমালোকে 100 এটা বেছিকৈ পূৰণ কৰিলো ন তো ইয়াৰে পৰা 196 এটা বিয়োগ কৰি দিয়া দ্যাটস ইট 196 ইয়াৰে পৰা বিয়োগ কৰিলে কি থাকিব 200 এ যোৱা বুলি ধৰাচোন 200 যোৱা বুলি ধৰিলো মানে 100 and 900 and 404 এইটো দ্যাটস ইট তো সেইটোৱে 19,404 তো ক্যালকুলেশন কৰাটো এটা বহুত ডাঙৰ আৰ্ট হয় যিমানে বেছি কৰিবা সিমানে ইমপ্ৰুভ হয় এতিয়া তোমালোকে ভাবি আছা 1900 কেনেকৈ পূৰণ কৰিলো এইটো পূৰণ কৰা টেকনিকটো এইটো মই 196 লৈছো ইয়াৰ লগত মই 100 পূৰণ কৰিছো -1 এইটো টেকনিক এইটো 99 টো মই কি লিখিছো 100 - 1 একেই কথা ন 100 - 1 মানে কি 99 এটা এইখিনি সলভ কৰিলে দেখিবা এইটো আহিব 19600 মাইনাস আহিব 196 এইখিনি এটা সলভ কৰাটো মুখে মুখে হ'ব ন মুখে মুখে সলভ কৰিলো आंसर আহি গ'ল আমাৰ 19404 এটা এইটো আমাৰ ফাইনাল आंसर হয় জানো নহয় আমাক কৈছে যে কিমান মানুহ কমিছে আগতে আছিল 20000 এতিয়া হৈছে এইটো মানে কিমান কমি গ'ল ক্যালকুলেশন কৰা কিমান কমি গৈছে ইয়াতে ইয়াতে তোমালোকে দেখিবা 400 হলে 600 কমিছে 600 ৰ পৰা 4টা কমকৈ কমিছে মানে 594 তো 594 আমাৰ ডেপ্ৰিচিয়েট হৈছে ইমান খিনি পপুলেশন কমি গৈছে আশা কৰো ক্লিয়াৰ यस নেক্সট আহিছো নেক্সট কোৱেশ্চন খতম তো আশা কৰো ভাল লাগিল ক্লাসটো বহুত কেইটা কোৱেশ্চনৰ প্ৰেক্টিস কৰিলো এক্সামৰ কাৰণে অকমান পজিটিভ থাকা আৰু পেপাৰখন বেছি টাফ আহিব বুলি এজিউম কৰিব নালাগে আৰু বেছি হালকে একদম হালকে মেও নলবা এনেকুৱা হ'ব পাৰে যে সিসেট খনে ধোকা দি দিলে তো মই অলৰেডি বাৰু যি সকলে প্ৰিভিয়াস ক্লাস বিলাক চাইছে এতে গম পাইছে ইম্পৰ্টেন্ট কোৱেশ্চন যিমান আছিলে মোৰ ফালৰ পৰা যিমানখিনি বেস্ট হয় মই গোটেইখিনি প্ৰভাইড কৰি দিছো তোমালোকে হয়তো প্লেলিষ্টও পাই গৈছা প্লেলিষ্টখনৰ গোটেইকেইটা ভিডিও আমাৰ তাত আছিল সিৰিয়ালি গোটেইখিনি ভিডিও আছে 8টা ভিডিও আছে এপ্ৰক্সিমেটলি 8 ঘন্টা টু 10 ঘন্টা হ'ব তো সেই 10 ঘন্টা ভিডিও সিসেটখন গোটেই কমপ্লিট কৰা হৈছে যদি এনেকুৱা কোনোবা ষ্টুডেন্ট আছে যোনে এদিনত পঢ়ে বা এদিনত ৰিভিজন কৰে তো আজি যদি তোমালোকে ৰিভিজন কৰিব বিচৰা যে মই আপোনাৰ ফাষ্ট ফৰৱাৰ্ডত চাম 2x স্পীডত চাব পাৰি ন তো তোমালোকে সেই 8টা ভিডিও গোটেইকেইটা চাব পাৰা খুব ধুনীয়াকৈ গোটেইখিনি কৰোৱা আছে তাৰ পিছতো যদি কিবা ডাউটস থাকে তোমালোকে যদি মোক সুধিব বিচৰা কনসাৰ্ন কিবা ক'ব বিচৰা তেতিয়াহ'লে নিশ্চয় মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা টেলিগ্ৰামত তাত মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰি তাত তোমালোকে মোক কমেন্ট কৰি জনাই দিবা ঠিক আছে তাত মেছেজ কৰি দিলে হ'ল ওকে আৰু যদি ভাল লাগিল ভিডিওটো কি কৰিবা লাইক কৰি থৈ দিবা ওকে লগ পাম সকলোকে নেক্সট ক্লাছত এতিয়া সামৰিছো ইয়াতে এক্সামৰ শুভেচ্ছা জনাই থৈ দিলো একেলগে থেংক ইউ